কৃতি ধৰি কৃষ্ণ তজু পাৱে কৰো প্ৰণাম তজু পাৱে কৰো প্ৰণাম এইখন আমাৰ বিদ্যালয় বিদ্যালয়খন আমাৰ আপোন আমি সদায় বিদ্যালয়লৈ আহিম বিদ্যালয়খন চাফ চিকুণ ৰাখিম শিক্ষাগুৰু আৰু জ্যেষ্ঠসকলক শ্ৰদ্ধা জনাম বন্ধু বান্ধৱী সকলৰ লগত মিলা প্ৰীতিৰে থাকিম ছাৰ বাইদেউসকলৰ প্ৰতিটো কথা মনোযোগেৰে শুনিম বিদ্যালয়খন নীতি নিয়ম মানি চলিম আমি ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক আমি দেশৰ মান অটুট ৰাখিবলৈ চেষ্টা পথত অগ্ৰসৰ বুলি সংকল্প ললো মই আজি পাঠসভাত এটা মহৎ লোকৰ বাণী কম ডক্টৰ APJ আব্দুল কালামে কৈছিল যে সময় আৰু জীৱন আৰু সময় হৈছে পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক জীৱনে শিকায় সময় সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আৰু সময় শিকায় জীৱনৰ মূল্য দিবলৈ মই আজি পাঠসভাত এটা কুইজ সুধিম বৰ্তমান অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম কি হয় মই আজি পাঠ্যসভাত দিনটোৰ তাৎপৰ্যৰ বিষয়ে ক'বলৈ লৈছোঁ আজি ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 22 তাৰিখ আজি অসমীয়া 1429 ভাস্কৰাব্দৰ মাঘ মাহৰ 8 তাৰিখ আজি বুধবাৰ 1877 চনৰ আজিৰ দিনটোতে দেশভক্ত তৰুণৰাম ফুকনৰ জন্ম হয় 1901 চনৰ আজিৰ দিনটোতে ৰাণী ভিক্টোৰিয়াৰ মৃত্যু হয় 1934 চনৰ আজিৰ দিনটোতে দৃষ্টিহীনসকলৰ বাবে জাতীয় গ্ৰন্থাগাৰ প্ৰতিষ্ঠা কৰা হয় 2006 চনৰ আজিৰ দিনটোতে সংগীত শিল্পী দিলীপ চৌধুৰীৰ মৃত্যু হয় 24 চনৰ আজিৰ দিনটোতে হিন্দুসকলৰ পবিত্ৰ ৰাম মন্দিৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীদেৱে প্ৰাণ প্ৰতিষ্ঠা কৰিছিল আৰু সেই দিনটোতে সমগ্ৰ শিক্ষানুষ্ঠানসমূহৰ অৰ্থসূচী ঘোষণা কৰা হৈছিল এয়াই আছিল আজিৰ দিনটোৰ তাৎপৰ্যৰ বিষয় সকলোৰে আজিৰ দিনটো শুভ আৰু মংগলময় হওক Good morning, respected headmaster and today's our special guest and my dear friends. Today I am Tanuja Neokar share my views about value of time. At the very beginning, I would like to say, life is like a camera. Focus on what's important. Capture the good time, good habits, good manners which bring prosperity in our life. Time is precious. Time and tide wait for no one. Time once gone, it never comes back. It we cannot buy with our money. So we should know the importance of time management in a student's life. Time management is an ability to utilize one's time efficiently. The person who understands the value of time in life, he can achieve success in life. So we should always make good use of our time. With the right use of time, we can create a bright future. If we utilize the present time properly, our future automatically becomes bright. So we should never waste our present time. Thank you. নমস্কাৰ মই আজি পাঠ্যসভাত এটা মহৎ লোকৰ বাণী ক'ম মহাত্মা গান্ধীয়ে কৈছিল যে যাৰ দুই চকু নাই তেওঁ অন্ধ নহয় যিয়ে নিজৰ দুখ থাকি আনৰ দুখ খুচৰি ফুৰে তেওঁহে প্ৰকৃত অন্ধ প্ৰে সাৱধান প্ৰে বিশ্ৰাম প্ৰে সাৱধান মোৰ সহপাঠী কণকণজ্যোতি আৰু অংকুৰমণিক ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ অনুৰোধ জনালোঁ
প্রেত সাবধান, প্রেত বিশ্রাম, প্রেত সাবধান।